JRG ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ ৰিভিজন ক্লাছৰ 4 টো আৰম্ভ কৰিব খুজিছোঁ। এটা ক্লাছ যেটো আমাৰ ৰিভিজন 4 হয় 4ত আমি আলোচনা কৰিম নেশনেল ইনকাম ৰিলেটেড যিবিলাক কনসেপ্ট আছে। বিশেষকৈ বহুতো ছাত্ৰ ছাত্ৰীক দেখা যায় যে যিখিনি কনসেপ্ট থাকে বিশেষকৈ টাৰ্ম যিবিলাক থাকে সেই সাধাৰণ টাৰ্মবিলাক কি হয় আমি নজনাৰ বাবে নেশনেল ইনকামৰ যিখিনি অংক আহে আমি সেইখিনি কৰিব নোৱাৰো আৰু আমাৰ কনসেপ্ট ক্লিয়াৰ নোহোৱাৰ কাৰণে আমি কি হয় যিকোনো এটা টাৰ্ম এটা পাৰ্সোনেল ইনকাম কি বা জিডিপি কি বা জিএনপি কি আমি কি কৰিব নোৱাৰো ব্যাখ্যাও কৰিব নোৱাৰো। গতিকে আমি একদম সৰল কিছুমান ট্ৰিক্স কম যিখিনিৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলে সহজে নেশনেল ইনকাম কেনেকৈ গণনা কৰিব পাৰে উলিয়াই ল'ব পাৰিব। এতিয়া প্ৰথম চাও যে নেশনেল ইনকাম কি আমি নিশ্চয় জানো যে দেশ এখনৰ নিৰ্দিষ্ট বৰ্ষ এটাত উৎপাদিত দ্ৰব্য আৰু সেৱাৰ যি মৌদ্ৰিক মূল্য তাকে কি বুলি কয় জাতীয় আয় বুলি কোৱা হয়। গতিকে এই জাতীয় আয় গণনা কৰাৰ প্ৰথম কথা তিনিটা পদ্ধতি আছে। পৰীক্ষাত হেতু আহে যে কেইটা পদ্ধতি আছে। গতিকে জাতীয় আয় গণনা কৰাৰ পদ্ধতি তিনিটা আমি চাই লওঁ। প্ৰথমতে আহিলে প্ৰডাক্ট মেথড অৰ্থাৎ এটো হল কি উৎপাদন পদ্ধতি। নেক্সট আহিলে ইনকাম মেথড মানে আয় পদ্ধতি। নেক্সট আহিলে এক্সপেন্ডিচাৰ মেথড অৰ্থাৎ ব্যয় পদ্ধতি। এতিয়া এই প্ৰডাক্ট মেথডত দুটা পদ্ধতি আছে। এটা পদ্ধতি হল কি যেতিয়া উৎপাদিত নিৰ্দিষ্ট বৰ্ষটো দেশখনৰ উৎপাদিত দ্ৰব্য আৰু সেৱাৰ মৌদ্ৰিক মূল্য যোগ কৰি জিডিপি নিৰ্ণয় কৰা হয় হেতুকে কি বুলি কোৱা হয় জাতীয় আয় বুলি কোৱা হয়। গতিকে জাতীয় আয় উলিয়াবৰ কাৰণে জিডিপিটো পালে কিন্তু জাতীয় আয় নহয় সেই কথাটো আমি পিছলৈ গম পাম। কিন্তু আমি যেতিয়া কম যে জিডিপি কেনেকৈ উলিয়াম যে জিডিপি উলিওৱাৰ তিনিটা পদ্ধতি সেই তিনিটা পদ্ধতিৰে প্ৰডাক্ট মেথডটোত কি হ'ব যে উৎপাদিত দ্ৰব্য আৰু সেৱাৰ মৌদ্ৰিক মূল্য যোগ কৰিলে হৈ যাব। তাত আৰু এটা পদ্ধতি আছে সেইটো হল কি যে দেশখন মূল্য সংযোজন পদ্ধতি মানে ভ্যালু এডেড পদ্ধতি। গতিকে প্ৰডাক্ট মেথডত আমি এটা প্ৰডাক্ট মেথডেই পাম। প্ৰডাক্ট মেথডত দুটা পদ্ধতি মানে ইয়াত দ্ৰব্য আৰু সেৱা উৎপাদিত দ্ৰব্য আৰু সেৱাৰ মৌদ্ৰিক মূল্য যোগ কৰি যদি আমি জিডিপি উলিয়াও সেইটো প্ৰডাক্ট মেথডৰ প্ৰথম পদ্ধতি আৰু দ্বিতীয়টো হল কি ভ্যালু এডেড মেথড। আমি মনত ৰাখিম ভ্যালু এডেড মেথড অৰ্থাৎ মূল্য সংযোজন পদ্ধতি। এইটো বহুত ইম্পৰ্টেণ্ট হয় প্ৰায় পৰীক্ষাত এইটো আহি থাকে ফাইনেলত। গতিকে তোমালোকে কনসেপ্টটো প্ৰথম ক্লিয়াৰ কৰি ল'ব লাগিব। ঠিক আছে। এতিয়া আমি চাওঁ যে ভ্যালু এডেড মেথডত যেতিয়া আমি জাতীয় আয় গণনা কৰিম তেতিয়া ইয়াৰ ফৰ্মুলা কি জিডিপি। আচলতে জাতীয় আয়টো আমি পিছতহে পাম। জিডিপি যেতিয়া আমি গণনা কৰিম জিডিপি মিন্স কি গ্ৰছ ডমেষ্টিক প্ৰডাক্ট অৰ্থাৎ স্থূল ঘৰুৱা উৎপাদন। আমি মনত ৰাখিম স্থূল ঘৰুৱা উৎপাদন। ঠিক আছে। গতিকে স্থূল ঘৰুৱা উৎপাদন আমি কি কৰিম যে মূল্য সংযোজন পদ্ধতি ব্যৱহাৰ কৰি কেনেকৈ উলিয়াম। আমি প্ৰথমটোত পাইছোৱে যে কি হৈছে দেশখনত উৎপাদিত দ্ৰব্য আৰু সেৱাৰ মৌদ্ৰিক মূল্য যোগ কৰি আমি জিডিপি পাম। যদি আমি মূল্য সংযোজন পদ্ধতি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমি কেনেকৈ উলিয়াম সেইটো চাওঁ। মূল্য সংযোজন পদ্ধতি মানে মূল্য সংযোজন। এতিয়া প্ৰথম প্ৰশ্নটো হ'ব যে প্ৰতিষ্ঠান এখনৰ মূল্য সংযোজন কি সেই সম্পৰ্কে মই ইয়াৰ আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ তোমালোকে চাবা। এতিয়া সেই মূল্য সংযোজনত আমি সদায় কি কৰিব লাগে যে মূল্য সংযোজন মানে ভ্যালু এডেড শব্দটো মনত ৰাখিব লাগে যে ভ্যালু এডেড মানে কি ভ্যালু যোগ কৰা মানে দ্ৰব্য সামগ্ৰীত ভ্যালু যোগ কৰা। গতিকে আমি ইয়াত কি লিখিম উৎপাদনৰ মূল্য উৎপাদনৰ যিটো মুদ্ৰা মূল্য উৎপাদনৰ মূল্য বিয়োগ মধ্যৱৰ্তী দ্ৰব্যৰ মূল্য। গতিকে আমি এইটো কি কৰিম মধ্যৱৰ্তী দ্ৰব্যৰ মূল্য। এই দুটা যোগ কৰিলে আমি কি পাম ভ্যালু এডেড পাম। গতিকে যদি দেশ এখনৰ নিৰ্দিষ্ট বৰ্ষটোত আমি কি কৰোঁ জিডিপি ইজ ইকুৱেল গ্ৰছ ভ্যালু এডেড আমি যদি যোগ কৰোঁ তেতিয়াহ'লে কি হ'ব আমি কি পাম জিডিপি পাম। গতিকে ইয়াত আমি দিলোঁ এন সামেশ্যন জিভিএ মিন্স কি গ্ৰছ ভ্যালু এডেড মানে কি স্থূল মূল্য সংযোজন এডেড গ্ৰছ ভ্যালু এডেড হ'ল স্থূল মূল্য সংযোজন। গতিকে এইটো ওপৰতে এন সামেশ্যন জিভিএ আই মিন্স ইয়াত আমি এন দিম এইটো হ'ল আই ইজ ইকুৱেল 1 2 3 ডট ডট। এতিয়া আমি চাওঁ এইটো 3 এন মানে এন টপ। এতিয়া জিভিএ আই মিন্স কি গ্ৰছ ভ্যালু এডেড অফ আইটম ইণ্ডাষ্ট্ৰি বা ফাৰ্ম অৰ্থাৎ দেশখনত যিমানবিলাক প্ৰতিষ্ঠান আছে সেই প্ৰতিখন প্ৰতিষ্ঠানৰ
কি হৈছে গ্ৰছ ভেলু এডেড যদি আমি যোগ কৰি দিওঁ অৰ্থাৎ স্থূল মূল্য সংযোজন মানে প্ৰতিখন প্ৰতিষ্ঠানে কিমান পৰিমাণৰ কি হৈছে মূল্য সংযোজন কৰিছে অৰ্থাৎ উৎপাদনৰ মূল্য মধ্যৱৰ্তী দ্ৰব্যৰ মূল্যৰ বিয়োগ কৰি যিটো পাম সেইটো তাৰমানে কিমান পৰিমাণৰ কৰিছে সেইখিনি আমি যোগ কৰিলে কি পাওঁ জিডিপি পাওঁ ঠিক আছে বহুত উজু হয় কথাটো এতিয়া এই জিভিএআই মিন্স কি আমি এইবোৰ মানে এনেকুৱা জিভিএ1 ধৰি ললো আমি জিভিএ2 ডট ডট জিভিএন মানে এন টম এতিয়া ইয়াক এইটোকে আমি এনেকৈ লিখিব পাৰোঁ মানে সামেশন এন আই 1 2 ডট ডট এন জিভিএআই ওকে এইটোৱে হৈছে কি গ্ৰছ ভেলু এডেড এতিয়া এই গ্ৰছ ভেলু এডেড তেনে আমি যোগ কৰি পেলাই কি পাম উৎপাদনৰ দেশ এখনৰ জিডিপি আমি পাব পাৰোঁ এতিয়া এইখিনিতে আৰু এটা কথা তোমালোকক কৈ থওঁ যে উৎপাদনৰ মূল্য যিটো ভেলু এডেডত আমাক দেখুৱাইছে উৎপাদনৰ মূল্যত আমি কি কৰিব পাৰোঁ সেইটো চাওঁ এতিয়া ভেলু এডেড আমি মূল্য সংযোজন উলিয়াব লাগে যেনিবা মূল্য সংযোজন লাগে তেতিয়া আমি কেনেকৈ চাম উৎপাদনৰ মূল্যটো আকৌ বিভিন্ন ধৰণৰ উৎপাদনৰ মূল্যত কি সোমাই থাকে আমি সেইটো এবাৰ এইখিনিতে শিকি লওঁ কেতিয়াবা তেনেকুৱা ধৰণৰ প্ৰশ্ন আহে উৎপাদনৰ মূল্যত আমি সোমাই ল'ব পাৰোঁ প্ৰথমতে আহিলে চেল মানে বিক্ৰী মানে প্ৰতিষ্ঠানখনে কিমানখিনি বিক্ৰী কৰিলে উৎপাদনৰ মূল্যত সেইটো থাকিব তাৰপিছত থাকিব বিক্ৰী পৰিৱৰ্তন কি হৈছে তাৰমানে মানে আমি ধৰি ললোঁ আমি লিখিব লাগিব যে অপেনিং ষ্টক এণ্ড ক্লজিং ষ্টক সেই দুয়োটাৰে বিয়োগফল মানে শেহৰ মজুত আমি এখিত লিখিম শেহৰ মজুত বিয়োগ আৰম্ভণি মজুত বিয়োগ আৰম্ভণি মজুত এইটো আমি এনেকৈ বনাই ল'ম এইটো হ'ল কি যে পৰিৱৰ্তন মানে যিটো নেট পৰিৱৰ্তন কি তাৰমানে বিক্ৰীৰ পৰিৱৰ্তনটো কি হয় সেইটোক আমি কেনেকৈ উলিয়াওঁ শেহৰ মজুত মানে ক্লজিং ষ্টক নেক্সট আহিলে অপেনিং ষ্টক এই দুয়োটা বিয়োগ কৰি আমি কি কৰিব পাৰিম সেই পৰিৱৰ্তনটো আমি উলিয়াই ল'ব পাৰোঁ গতিকে উৎপাদনৰ মূল্যত আমি এই তিনিটা বস্তু এনেকৈ সোমোৱালোঁ নেক্সট আহিলে কি মধ্যৱৰ্তী দ্ৰব্যৰ মূল্য এইটো বা মধ্যৱৰ্তী দ্ৰব্যৰ উপভোগ বুলি দিয়ে মধ্যৱৰ্তী দ্ৰব্যৰ মূল্য অ'কে গতিকে এইদৰে আমি কি কৰিব পাৰোঁ ভেলু এডেড মেথডটোত আমি আকৌ এইখিনি ব্যৱহাৰ কৰিব পাৰোঁ মানে উৎপাদনৰ মূল্যত আমি এইকেইটা বস্তু আহে কেতিয়াবা পৰীক্ষাত দি দিয়ে প্ৰতিষ্ঠান এখনৰ বিক্ৰী ইমান শেহৰ মজুত ইমান আৰম্ভণি মজুত ইমান মধ্যৱৰ্তী দ্ৰব্যৰ মূল্য ইমান গতিকে প্ৰতিষ্ঠানখনৰ ভেলু এডেড মানে মূল্য সংযোজন কিমান হ'ব নিৰ্ণয় কৰা তেতিয়া আমি এইখিনি এনেকৈ কৰিব লাগিব ঠিক আছে গতিকে এতিয়া আমি চাওঁ আমি এই কথাটো শিকিছোঁ যে জিডিপি আমি কেনেকৈ ভেলু এডেড মেথড ইউজ কৰি উলিয়াম গতিকে জিডিপি উলিয়াবলৈ আমি দেখিলোঁ যে জিডিপি আমি এনেকৈ উলিয়াব পাৰিম এইটো ভেলু এডেড মেথড মূল আমাৰ প্ৰশ্নটো এইটো তাৰমানে জিভিএআই এন আই ইজ ইকুৱেল 1 2 3 ডট ডট গতিকে এইটা কেনেকৈ পাইছোঁ তোমালোকক সেইটো আমি দেখুৱাই দিলোঁ নেক্সট আমি জিডিপি আৰু এটা মেথডত কৈছোঁ যে জিডিপি আমি প্ৰডাক্ট মেথডৰে আমাৰ দুটা মেথড এটা ভেলু এডেড মেথড সেইটো আমাৰ হৈ গ'ল নেক্সট আহিলে ইনকাম মেথডত আমি কি কৰিব পাৰোঁ জিডিপি গণনা কৰিব পাৰোঁ দেশ এখনৰ গতিকে দেশ এখনৰ স্থূল ঘৰুৱা উৎপাদন আমি উলিয়াম কেনেকৈ আই পদ্ধতি ব্যৱহাৰ কৰি আই পদ্ধতি মিন্স আমি এইটো মনত ৰাখিলেই হ'ল যে দেশখনৰ নিৰ্দিষ্ট বৰ্ষটোত কি হৈছে যি উৎপাদনৰ উপাদানবিলাকে যি আয় আহৰণ কৰে সেই আয়ৰ যোগফলেই হৈছে কি দেশখনৰ জিডিপি মানে স্থূল ঘৰুৱা উৎপাদন এতিয়া দেশ এখনত উৎপাদনৰ উপাদান কেইটা আমি জানো যি দেশেই নহওক উৎপাদনৰ উপাদান কেইটা চাৰিটা কি আমি জানো লেণ্ড লেবাৰ কেপিটেল এণ্ড অৰ্গেনাইজেশ্যন এইকেইটা আমি সকলোৱে জানো অৰ্থাৎ কি যেনে ভূমি শ্ৰম মূলধন আৰু সংগঠক গতিকে এই চাৰিটাই কি উপাৰ্জন আয় হিচাপে কি পায় আমি সেইটো চাই লওঁ এতিয়া লেণ্ডে কি পায় আমি চাওঁ লেণ্ডে কি পায় লেণ্ডে পায় ৰেণ্ট লেবাৰে পায় কি ৱেজ গতিকে আমি প্ৰথম ৱেজৰ পৰা ধৰোঁ লেবাৰৰ পৰা লেবাৰে ৱেজ পালে লেণ্ডে কি পালে ৰেণ্ট পালে কেপিটেলে কি পায় কেপিটেলে সদায় ইণ্টাৰেষ্ট পায় আই এন ইণ্টাৰেষ্ট পায় আৰু অৰ্গেনাইজেশ্যনে কি পায় প্ৰফিট পায় গতিকে জিডিপিক আমি কেনেকৈ দেখুৱাব পাৰোঁ চোৱা বহুত উজু হয় যে জিডিপি ইজ ইকুৱেল ডব্লিউ প্লাছ আৰ প্লাছ আই এন প্লাছ পি অৰ্থাৎ দেশখনত কি হৈছে লেণ্ডে পোৱাটোক আমি দিলোঁ ৰেণ্ট মানে ৱেজ এতিয়া এইকেইটাক যদি ৰেণ্ট মানে খাজনা এইকেইটাক আমি এনেকৈ লিখিব পাৰোঁ অসমীয়াত মজুৰি যোগ খাজনা
যোগ সুদ যোগ লাভ অৰ্থাৎ এইকেইটা যদি আমি নিৰ্দিষ্ট বৰ্ষটোত কি কৰোঁ যোগ কৰোঁ নিৰ্দিষ্ট এটা বৰ্ষৰ এই আয়খিনি যদি আমি যোগ কৰি পেলাওঁ তেতিয়া সেই বৰ্ষটোৰ কি হৈছে আমি জিডিপি পাই যাম দেশখনৰ গতিকে স্থূল ঘৰুৱা উৎপাদন তেনে কি হ'ব জিডিপি কি হ'ব জিডিপি মান হ'ল মজুৰি খাজনা সুদ লাভ গতিকে আমি এনেকৈও জিডিপি উলিয়াব পাৰোঁ ওকে নেক্সট এতিয়া মানে এইটো কি পদ্ধতি হ'ব তেতিয়া আমি মনত ৰাখিম এইটো হ'ল কি আয় পদ্ধতি অৰ্থাৎ ইনকাম মেথড গতিকে আমি গম পালোঁ যে কি ডিফাৰেঞ্চ কি ইয়াত আমি কি কৰিছোঁ যেতিয়া আমি ভেলু এডেড কৰিছোঁ তেতিয়া আমি কি কৰিছোঁ মূল্য সংযোজন কৰিছোঁ অৰ্থাৎ দ্ৰব্য সামগ্ৰী এটাত কিমান মূল্য সংযোজন কৰা হ'ল অৰ্থাৎ এটা ইণ্টাৰমিডিয়েট গুডছ মানে মধ্যৱৰ্তী দ্ৰব্যৰ মূল্য সংযোজন কিমান কৰি পাই দ্ৰব্যটো চূড়ান্ত দ্ৰব্য কৰা হ'ল সেইটো কৰিছে আৰু ইয়াত আকৌ কি কৰিছে যে দেশখনত যিকেইটা 4টা ফেক্টৰ আছে সেই ফেক্টৰকেইটাই কিমানখিনি উৎপাদন আয় কৰিলে সেই আয়ৰ যোগফল কি হৈছে জিডিপি হ'ল ওকে নেক্সট এতিয়া আমি চাম এক্সপেণ্ডিচাৰ মেথড ওকে এক্সপেণ্ডিচাৰ মেথডত এতিয়া আমি চাম এক্সপেণ্ডিচাৰ মেথডত কি হ'ব গতিকে আমি এইখিনিতে চাই লওঁ এইটো এক্সপেণ্ডিচাৰ মেথড মানে ব্যয় পদ্ধতি এইটো আছে আমাৰ এক্সপেণ্ডিচাৰ মেথড আমি এইখিনি লিখি দিওঁ ব্যয় পদ্ধতি এতিয়া প্ৰতিষ্ঠানখনত অৰ্থনীতিখনত কি হৈছে অৰ্থনীতিখনত যিমানখিনি জনসাধাৰণ আছে মানে দেশখনত যিখিনি জনসাধাৰণ আছে সেই জনসাধাৰণখিনিৰ নিৰ্দিষ্ট বৰ্ষটোত যিখিনি ব্যয় হ'ব অৰ্থাৎ ইয়াত কি হৈছে ডিমাণ্ডক গুৰুত্ব দিয়া হৈছে চাহিদাক গুৰুত্ব দিয়া হৈছে অৰ্থাৎ চাহিদা কিমান হৈছে দেশখনত নিৰ্দিষ্ট বৰ্ষটোত চাহিদা কিমান হৈছে চাহিদা মিনছ এক্সপেণ্ডিচাৰ গতিকে দেশখনৰ সেই মুঠ ব্যয়ক যোগ কৰি পেলাই যদি আমি কি কৰোঁ জিডিপি নিৰ্ণয় কৰোঁ সেইটো হ'ল ব্যয় পদ্ধতি ওকে এতিয়া ব্যয় পদ্ধতিত জিডিপি তেনে আমি কেনেকৈ কৰিম জিডিপি ইজ ইকুৱেল আমি এইটো বহুত উজু হয় চি প্লাছ আই প্লাছ জি প্লাছ এক্স মাইনাছ এম ওকে জিডিপি তেনে কি হ'ল ব্যয় পদ্ধতিত চি মানে কি কনজামশ্যন মানে উপভোগ এইটো আমি এনেকৈ ব্যক্তিগত উপভোগ ব্যয় আমি অসমীয়াত গোটেইখিনি এনেকৈ লিখিব পাৰোঁ ব্যক্তিগত উপভোগ ব্যয় ওকে নেক্সট লিখিলোঁ তেনেকৈ ব্যক্তিগত বিনিয়োগ ব্যয় এইটো হ'ল ইনভেষ্টমেণ্ট মানে বিনিয়োগ ব্যয় ওকে নেক্সট আমি লিখিলোঁ চৰকাৰী ব্যয় নেক্সট লিখিম আমি নিগুট ৰপ্তানি মানে নেট এক্সপোৰ্ট নিগুট ৰপ্তানি অৰ্থাৎ এক্স মাইনাছ এম মানে কি নিগুট ৰপ্তানি মানে আমদানি আৰু ৰপ্তানি আৰু আমদানি বিয়োগফল ওকে গতিকে এইটো হ'ল আমাৰ এইটো মেথড ঠিক আছে গতিকে আমি কি লিখিলোঁ জিডিপি ইজ ইকুৱেল চি প্লাছ আই প্লাছ জি প্লাছ এক্স মাইনাছ এম ওকে এইখিনিলৈকে নিশ্চয় আমি সকলোৱে বুজি পাইছোঁ নেক্সট এতিয়া জিডিপি আমি 3টা পদ্ধতি ব্যৱহাৰ কৰি তেনে উলিয়াব পাৰিম গতিকে আমাক পৰীক্ষাত কেতিয়াবা এনেকৈ দিব পাৰে যে অৰ্থনীতি এখনত এইখিনি আমাক দি দিলে এইকেইটা পৰিমাণ দিলে বোলে ৱেজ ইমান মানে মজুৰি ইমান খাজনা ইমান সুদ ইমান লাভ ইমান গতিকে অৰ্থনীতিখনত জিডিপি কিমান স্থূল ঘৰুৱা সংযোজন কিমান আমি উলিয়াব পাৰিম আকৌ ব্যক্তিগত উপভোগ ব্যয় এইকেইটা দি দিলেও আমি উলিয়াব পাৰিম যদি পোনপটীয়াকৈ দিয়ে ইয়াৰ ভিতৰতো কিছু কথা আছে যিহেতু আমি কনচেপ্টহে ক্লিয়াৰ কৰিব খুজিছোঁ গতিকে আমি একেবাৰে ভিতৰলৈ সোমাই যোৱা নাই যিহেতু তোমালোকে যদি ভাবা যে নেশ্যনেল ইনকাম গণনা কৰা পদ্ধতিসমূহ বোলে আমি একদম তন্নকৈ চাওঁ যিহেতু 6 মাৰ্কছ 5 মাৰ্কছৰ কাৰণে আহিবই তেতিয়াহ'লে তোমালোকে মোৰ প্লে'লিষ্টত যাবা মেক্ৰ' ইকনমিক্স আৰু তাত চিৰিয়েলি নেশ্যনেল ইনকামৰ প্ৰতিটো টপিক এটা টপিকৰ এটা ভিডিঅ' আছে তোমালোকে চাব পাৰা যেনেকৈ ইনকাম মেথড ভেলু এডেড মেথড এক্সপেণ্ডিচাৰ মেথড সকলো আছে ওকে নেক্সট এতিয়া আমি চাওঁ এই জিডিপিৰ পৰা আমাক বহুত বস্তু আমি উলিয়াব লাগিব অৰ্থনীতি এখনত কি হৈছে জিডিপি গণনা কৰিলে অকল নহ'ব জিডিপিৰ পৰা আমি বহুত বস্তু উলিয়াব লাগিব এতিয়া আমি চাওঁ জিডিপি কি হয় জিডিপি আকৌ আমি দেখিছোঁ জিডিপি দুটা মেথড ইয়াত আৰু আছে মানে জিডিপি গণনা কৰোঁতে আমি কি কৰিব পাৰোঁ ফেক্টৰ কষ্ট আৰু এটা হ'ল কি মাৰ্কেট প্ৰাইচ এইটো এটা বস্তু থাকে ছাত্ৰ ছাত্ৰীসকলৰ এইটো বুজাত খুব খেলি মেলি হয় আমি এইটো মনত ৰাখিবলৈ টিক্সটো শিকাই দিম ফেক্টৰ কষ্ট আৰু মাৰ্কেট প্ৰাইচ এই দুটা বস্তু কি মানে উপাদানৰ ব্যয়ত কি হয় জাতীয় আয় গণনা কৰা হয় জিডিপি গণনা কৰা হয় আৰু বজাৰ দৰতো কি হৈছে জিডিপি পৰা জাতীয় আয় গণনা কৰা হয় এতিয়া জিডিপি যেতিয়া আমি কি হৈছে
উৎপাদিত দ্ৰব্য চূড়ান্ত দ্ৰব্য আৰু সেৱাৰ মুদ্ৰা মূল্য যোগ কৰোঁ সেইটোৱে হ'ল কি জিডিপি এমপি সেইটোৱে মনত ৰাখিম যিটো আমি প্ৰথম আলোচনা কৰিছিলোঁ এতিয়া সেই যদি আমাক কোৱা হয় যে জিডিপিৰ পৰা জিডিপি এফচি নিৰ্ণয় কৰা তেতিয়া আমি কি কৰিম সেইটো চাওঁ জিডিপি এফচি লাগে মানে জিডিপি মানে স্থূল ঘৰুৱা উৎপাদন উপাদান ব্যয়ত মনত ৰাখিম আমি উপাদান ব্যয়ত যদি আমি উলিয়াব লাগে তেতিয়া আমি কি কৰিম জিডিপি এমপি আমি লিখিম জিডিপি এমপি জিডিপি এমপি আমি প্ৰথমতে লিখি লওঁ ঠিক আছে মানে আমি জিডিপি এমপিৰ পৰাই কি কৰিব পাৰোঁ সেইকেইটা উলিয়াব পাৰোঁ গতিকে জিডিপি এমপি এতিয়া আমি এইখিনি এটা কথা চাম জিডিপিত কি হয় জিডিপিত নেট ইনডাইৰেক্ট টেক্সটো কি হয় ইয়াত সোমাই থাকে জিডিপি এমপিত যেতিয়া আমি গণনা কৰোঁ তেতিয়া কি হয় নেট ইনডাইৰেক্ট টেক্সটো সোমাই থাকে আৰু যেতিয়া আমি এফচিত উলিয়াম তেতিয়া কি কৰিম নেট ইনডাইৰেক্ট টেক্সটো ইয়াৰ পৰা আমি বিয়োগ কৰি দিম নেট ইনডাইৰেক্ট টেক্স এতিয়া নেট ইনডাইৰেক্ট টেক্স মানে কি নিগুট অসমীয়াত হ'ব নিগুট পৰোক্ষ কৰ নেট ইনডাইৰেক্ট টেক্স মানে কি নিগুট পৰোক্ষ কৰ মানে NIT ওকে NIT এটা NIT আকৌ কেনেকৈ উলিয়াই যেটো নিগুট বুলি ক'লে মন কৰিবা দুটা বস্তু বিয়োগফল হ'ব এটা এটো হ'ল কি ইনডাইৰেক্ট টেক্স মানে পৰোক্ষ কৰ মানে কি পৰোক্ষ কৰ বিয়োগ সাবসিডি মানে ৰাজ সাহায্য ওকে ৰাজ সাহায্য ঠিক আছে সাবসিডি মানে পৰোক্ষ কৰৰ পৰা যদি আমি ৰাজ সাহায্য বিয়োগ কৰোঁ তেতিয়া আমি কি পাম নেট ইনডাইৰেক্ট টেক্স পাম অৰ্থাৎ নিগুট পৰোক্ষ কৰ পাম এতিয়া এই নিগুট পৰোক্ষ কৰ কি হয় জিডিপি এমপিত সোমাই থাকে আমি এইটো মনত ৰাখিম জিডিপি এমপিত কি হৈছে নিগুট পৰোক্ষ কৰ সোমাই থাকে অৰ্থাৎ পৰোক্ষ কৰৰ পৰা ৰাজ সাহায্য বিয়োগ কৰি যিটো পোৱা হয় সেইটো জিডিপি এমপিত সোমাই থাকে কিন্তু জিডিপি এফচিত সেইটো সোমাই নাথাকে মানে ফেক্টৰ কষ্ট উপাদানত যেহেতু কি হয় ইনডাইৰেক্ট টেক্স সাবসিডি কেতিয়াও সোমাই নাথাকিব গতিকে আমি কি কৰিব লাগিব সমুদায় নেট ইনডাইৰেক্ট টেক্সৰ পৰা আমি কি নেট ইনডাইৰেক্ট টেক্সটো কি কৰিম জিডিপি এমপিৰ পৰা যদি আমি নেট ইনডাইৰেক্ট টেক্সটো বিয়োগ কৰি দিওঁ তেতিয়াহ'লে আমি কি পাম জিডিপি এফচি পাম ইম্পৰ্টেণ্ট পইণ্টটো আমি নিশ্চয় মনত ৰাখিম যে নেট ইনডাইৰেক্ট টেক্স মানে টেক্স যিটো কথা টেক্সৰ কথা সাবসিডি আৰু সেই ৰাজ সাহায্য এই দুইটা বস্তু ক'ত নাথাকে এফচিত নাথাকে মানে ফেক্টৰ কষ্টত নাথাকে গতিকে আমি কি কৰিম জিডিপি এমপিৰ পৰা NIT বিয়োগ কৰি দিলোঁ তেতিয়া আমি কি পাম জিডিপি এফচি পাম ঠিক আছে নিশ্চয় আমাক কনচেপ্ট ক্লিয়াৰ হৈছে ওকে এতিয়া আমি চাওঁ আমাক যেনিবা লাগে NDP আমাক NDP লাগে মানে কি নেট ডমেষ্টিক প্ৰডাক্ট লাগে এইটো হ'ল কি স্থূল ঘৰুৱা উৎপাদন আমি মনত ৰাখিম স্থূল ঘৰুৱা উৎপাদন এইটো আহিলে নেট ডমেষ্টিক প্ৰডাক্ট মানে নিগুট ঘৰুৱা উৎপাদন এতিয়া নিগুট ঘৰুৱা উৎপাদন আমাক লাগে কি হয় প্ৰথমে আমি চাওঁ যদি আমি নিগুট ঘৰুৱা উৎপাদন এমপিত বিচাৰোঁ তেতিয়াহ'লে আমি এমপিত বিচাৰিলে কি কৰিম এমপিত বিচাৰিলে আমি কি পাম জিডিপি এমপি মাইনাছ আমি মাইনাছ কি কৰিম নেট যদি আমাক লাগে আমি এটা কথা সদায় মনত ৰাখিব লাগিব যে নিগুট লাগে তেতিয়াহ'লে আমি কি কৰিম অৱক্ষয় কি কৰিম বিয়োগ কৰি দিম মানে বিয়োগ কৰি দিম ডি মানে ডেপ্ৰিচিয়েশ্যন কষ্ট যিটো কি কয় যে ফিক্স কেপিটেলৰ পৰা যিটো ফিক্স কেপিটেল ব্যয় মানে স্থিৰ মূলধনৰ যিটো ব্যয় সেই স্থিৰ মূলধনৰ ব্যয়টো আমি কি কৰিম জিডিপি এমপিৰ পৰা বিয়োগ কৰি দিম ওকে নেক্সট এতিয়া চাওঁ আমি এমপি তেতিয়া আমি জিডিপি কি পালোঁ এইটো পালোঁ এতিয়া আমাক কি লাগে আমি আকৌ চাওঁ NDP এমপি এতিয়া আমি ধৰি ল'লোঁ NDP এফচিত আমাক এফচি লাগে মানে নেট ডমেষ্টিক প্ৰডাক্ট আমাক কিহত লাগে ফেক্টৰ কষ্টত লাগে যদি আমাক এইটো ফেক্টৰ কষ্টত লাগে তেতিয়া আমি কি কৰিম তেতিয়া আমি কি কৰিব পাৰোঁ চোৱা NDP এমপি মাইনাছ কি কৰিম আমি নেট ইনডাইৰেক্ট টেক্স ওকে NDP এমপি মানে কি জিডিপি এমপি মাইনাছ ডি মাইনাছ নেট ইনডাইৰেক্ট টেক্স ফৰ্মুলাটো আমি এনেকৈ ডাঙৰ কৰি দিব পাৰোঁ NDP এফচি ওকে তাৰমানে কি নিগুট
স্থূল ঘৰুৱা উৎপাদন একেই এনডিপিএফচি নিগুড স্থূল ঘৰুৱা উৎপাদন কি হৈছে ফেক্টৰ কষ্টত মানে উপাদান ব্যয় ওকে গতিকে এইখিনিলৈকে নিশ্চয় আমি বুজি পাইছোঁ ইয়াৰ পাছত চাওঁ ইয়াৰ পাছত আকৌ ইম্পৰ্টেণ্ট কথা আহিলে যে জিডিপিটো কি আছে ঘৰখনৰ ভিতৰত থাকে সদায় মনত ৰাখিবা ডি থাকিলে ডমেষ্টিক গতিকে এই গোটেই বস্তুকেইটাত চোৱা ডি 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 আছে মানে ইহঁতি কি হৈছে ঘৰুৱা খণ্ডৰ ভিতৰৰ উৎপাদনৰ কথা কৈ আছে এতিয়া আমাক নেশ্যনেল লাগে জিএনপি লাগে ওকে গতিকে আমি কি উলিয়াম জিএনপি আমি চাওঁ এতিয়া আমাক জিএনপি লাগে গতিকে জিএনপি উলিয়াবলৈ হ'লে জিএনপি আমি প্ৰথম আকৌ মাৰ্কেট প্ৰাইজত উলিয়াওঁ জিএনপি মাৰ্কেট প্ৰাইচ কি হ'ব জিএনপি মাৰ্কেট প্ৰাইচ এতিয়া যদি আমি জিডিপি এমপিৰ লগত আমি যদি নেট ফেক্টৰ ইনকাম ফ্ৰম এৱৰ্ড অৰ্থাৎ নিগুড কি হৈছে উপাদানৰ বিদেশৰ পৰা আহৰিত নিগুড উপাদানৰ আয় নেট ফেক্টৰ ইনকাম ফ্ৰম এৱৰ্ড যদি আমি যোগ কৰি দিওঁ তেতিয়া আমি কি পাম জিএনপি এমপি পাম অৰ্থাৎ গ্ৰছ নেশ্যনেল প্ৰডাক্ট মানে স্থূল জাতীয় উৎপাদন মনত ৰাখিবা এইটো কি ঘৰুৱা ডিটোৱে ঘৰুৱা বুজাই আছিলে এইখিনিৰ পৰা আমাক কি আহিলে তেতিয়াহ'লে স্থূল জাতীয় উৎপাদন ওকে এইকণ আহিলে স্থূল জাতীয় উৎপাদন গতিকে আমি এইটো দেখিলোঁ জিএনপি উলিয়াবলৈ তেতিয়াহ'লে আমি কি কৰিম নেট ফেক্টৰ ইনকাম ফ্ৰম এৱৰ্ড আমি কি কৰিম যোগ কৰি দিম এই কনচেপ্টটো ক্লিয়াৰ কৰিলে হৈ গ'ল এইটো বহুত উজু হয় কিন্তু তোমালোকে এইটোৱে মনত ৰাখিব যে যেতিয়া আমি কি কৰিম নেশ্যনেল উলিয়াবলৈ সদায় আমাক নেট ফেক্টৰ ইনকাম ফ্ৰম এৱৰ্ড লাগিব নেট ফেক্টৰ ইনকাম কেনেকৈ যে আমাৰ দেশখনতে বিদেশীসকলে আহৰণ কৰা উপাদানৰ আয় আৰু আমাৰ দেশৰ জনসাধাৰণে বাহিৰৰ পৰা অনা উপাদানৰ আয় দুয়োটা বিয়োগফলটো হ'ল নেট ফেক্টৰ ইনকাম ফ্ৰম এৱৰ্ড গতিকে এই কনচেপ্টটো আমি ক্লিয়াৰ কৰিব লাগিব অ'কে এতিয়া আমি চাওঁ জিএনপিত আমাক আকৌ কি লাগে এনএনপি লাগে যেনিবা ঠিক আছে এনএনপি এমপি লাগে মানে নেট নেশ্যনেল এইখিনিতে আৰু এটা কথা কৈ লওঁ এতিয়া আমাক জিএনপি এফচিত লাগে এইটো যিহেতু আমি এমপিত পালোঁ গতিকে এতিয়া আমি এফচিত লাগে আমি এফচিত লাগিলে কি কৰিম জিএনপি এমপি অৰ্থাৎ গ্ৰছ নেশ্যনেল প্ৰডাক্ট মাৰ্কেট প্ৰাইচ মাইনাছ নেট ইনডাইৰেক্ট টেক্স গতিকে আমি এতিয়া কি হয় এফচিত পাই গ'লোঁ উপাদান ব্যয়ত আমি আকৌ পাই গ'লোঁ নেট ইনডাইৰেক্ট টেক্স আমি ইয়াত কৰি দিলোঁ জিএনপি এমপি মানে কি আমি আকৌ ইয়াত পাতিব পাৰোঁ ফৰ্মুলাটো কিয় পাতিম আমি সেইটো যে পাতি আছোঁ মই তোমালোকে মন কৰিবা কথাটো এইটো মই এনেই পাতি থকা নাই নেট ইনডাইৰেক্ট টেক্স কেতিয়াবা কি হয় পৰীক্ষাত এনেকৈ দিয়ে জিডিপি এমপি নেট ফেক্টৰ ইনকাম ফ্ৰম এৱৰ্ড NIT এনেকৈ দি দিলে তেতিয়া আমি এই ফৰ্মুলাটো নাপাতি এইটো পাতিব লাগিব যিহেতু তেতিয়াহে আমি উলিয়াব পাৰিম গতিকে এই কথাখিনি টেকনিকেল হয় টেকনিকেল কথা তোমালোকে মনত ৰাখিবা ঠিক আছে তেতিয়াহ'লে আমি এফচি গম পাই গ'লোঁ এতিয়া আমি আকৌ চাওঁ নেট নেশ্যনেল প্ৰডাক্ট আমাক লাগে এমপিত উলিয়াম আমি নেট নেশ্যনেল প্ৰডাক্ট আমি উলিয়াবলৈ হ'লে কি কৰিম এতিয়া যিহেতু জিএনপি এমপি আমি কেনেকৈ পাইছোঁ জিডিপি এমপি প্লাছ নেট ফেক্টৰ ইনকাম ফ্ৰম এৱৰ্ড এতিয়া আমাক কি লাগে নেট নেশ্যনেল প্ৰডাক্ট তেতিয়া আমি কি কৰিম জিএনপি এমপি নেট লাগিলে আমি সদায় ডেপ্ৰিচিয়েশ্যন কৰিম গতিকে আমি কি কৰিলোঁ জিএনপি এমপি মাইনাছ ডি কৰিলোঁ মানে ডেপ্ৰিচিয়েশ্যন কৰিলে আমি নিগুড পাম সেই কথাটো আকৌ মনত ৰাখিম আমি নেশ্যনেল মানে জাতীয়টো লাগিবই নিগুড লাগিব ঠিক আছে এতিয়া আমাৰ এইটো পালোঁ আকৌ নেক্সট আমি লিখিলোঁ এনএনপি এফচি লাগে আমাক মানে নেট নেশ্যনেল প্ৰডাক্ট ফেক্টৰ কষ্টত কেনেকৈ উলিয়াম এতিয়া উজুৱে হৈ আছে ফেক্টৰ কষ্টত আমি কেনেকৈ উলিয়াম এনএনপি এমপি মাইনাছ নেট ইনডাইৰেক্ট টেক্স ওকে নেট ইনডাইৰেক্ট টেক্স আমি লওঁ এনএনপি এমপি মানে কি আকৌ আমি জানো যে জিএনপি এমপি মাইনাছ ডি মাইনাছ নেট ইনডাইৰেক্ট টেক্স ঠিক আছে গতিকে চাওঁ নেট নেশ্যনেল প্ৰডাক্ট এফচি এইটো কিন্তু ভেৰি ইম্পৰ্টেণ্ট সেই কথা তোমালোকে মনত ৰাখিবা মানে কি হৈছে নেট মানে হ'ল কি নিগুড জাতীয় উপাদান ব্যয়ত নিগুড জাতীয় উৎপাদন এইটোৱে হ'ল কি নেশ্যনেল ইনকাম আমি এইটোতহে পাওঁগৈ জিডিপি গণনা কৰি আমি এই গোটেই বস্তুখিনি উলিয়াই পেলাই আমি যদি নেট নেশ্যনেল প্ৰডাক্ট এফচিত উলিয়াওঁ এফচিত ফেক্টৰ কষ্টত মানে উপাদান যদি আমি উলিয়াওঁ উপাদান
ব্যয়ত যদি আমি উলিয়াওঁ তেতিয়াহে কি হয় নেশ্যনেল ইনকাম আমি পাওঁ কিন্তু আমি এইটো আকৌ নহয় NNP MP যদি মাৰ্কেট প্ৰাইজত থাকে তেতিয়াহ'লে আকৌ এইটো নহয় মনত ৰাখিব লাগিব গতিকে NNP FC আমি তেতিয়াহ'লে কি পালোঁ নেশ্যনেল ইনকাম উলিওৱা বুলি কেতিয়াবা পৰীক্ষাত আহে নেশ্যনেল ইনকাম উলিওৱা মিনছ আমি নেশ্যনেল ইনকাম বুলি ডাইৰেক্ট এটা ফৰ্মুলা নাপাওঁ গতিকে সেই নেশ্যনেল ইনকাম উলিওৱা মিনছ আমি কি উলিয়াব লাগিব NNP FC উলিয়াব লাগিব গতিকে NNP FC আমি তেতিয়াহ'লে পালোগে যে NNP MP minus NIT নেট ইনডাইৰেক্ট টেক্স আৰু NNP MP মিনছ কি GNP MP minus D গতিকে এইখিনিলৈকে তোমালোকে নিশ্চয় কথাখিনি বুজি পাইছা কেতিয়াবা আগতে GNP ঠাইত এইটো দি দিব পাৰে পৰীক্ষাত কি হয় পৰীক্ষাত বিভিন্ন ধৰণে দিব GDP MP দিলে আমাক এটা ডাটা দিলে নেট ফ্যাক্টৰ ইনকাম ফ্ৰম এবৰ্ড দিছে তাৰপিছতে আমাক আৰু কি দিলে ডিউ দিছে NIDU দিছে উলিয়াবলৈ কৈছে NNFC ঠিক আছে NNP FC উলিয়াবলৈ গ'লে মানে নেশ্যনেল ইনকাম উলিয়াবলৈ গ'লে তেতিয়া আমি চাব লাগিব যে GNP MP মানে কি GDP MP এই দুটাৰ যোগফল গতিকে আমাৰ ফৰ্মুলাটো চাব লাগিব যে GNP MP আছিলে বা NNP MP আছিলে তেতিয়া আমি চেঞ্জ কৰি থাকিব লাগিব NNP MP মানে GNP MP minus D ওকে গতিকে GNP MP minus GNP of MP minus D গতিকে ইয়াত আমি GNP MP মানে আকৌ ফৰ্মুলাটো যোনে দিছিলে এইটাহে ডাটা আছে যেহেতু GNP MP ডাটাটো নাই তেতিয়া আমি কি কৰিম এইকেইটা ডাটা এইকেইটা এই ফৰ্মুলাটোত আকৌ আমি এইকেইটা পাতি ল'ম পাতি লৈ সেই সংখ্যাকেইটা বহুৱাই আমি কি কৰিম নেশ্যনেল ইনকাম উলিয়াম গতিকে ভেৰি ভেৰি ইণ্টাৰেষ্টিং হয় তোমালোকে অকণমান প্ৰেক্টিছ কৰিবা সহজেই কি কৰিব পাৰিবা উলিয়াব পাৰিবা কিন্তু প্ৰথম কথা কনচেপ্ট ক্লিয়াৰ কৰা অৰ্থাৎ যদি তোমালোকৰ কনচেপ্টটো নাথাকে মানে কাৰ পৰা কাক বিয়োগ কৰিম তেতিয়াহ'লে তোমালোকে কি কৰিব নোৱাৰা এই অংকখিনি কৰোঁতে সদায় অসুবিধাত পৰিবা গতিকে আজিলৈ মানে যদি তোমালোকে বুজি পাইছা তোমালোকৰ কনচেপ্ট ক্লিয়াৰ হৈছে তেতিয়াহ'লে কমেণ্ট কৰিবা নিশ্চয় আনন্দিত হ'ম থেংক ইউ